এবাৰ আমাক 5 নম্বৰটো কি দিছে যে DE সমান্তৰাল OQ এই DE ৰেখাডাল OQ ৰেখাৰ সমান্তৰাল দিয়া আছে আৰু DF ৰেখাডাল কাৰ সমান্তৰাল দিয়া আছে OR ৰ সমান্তৰাল দিয়া আছে এডাল DF ৰেখা এডাল OR ৰ সমান্তৰাল এটা প্ৰমাণ কৰিব দিছে আমাক কি যে EF ৰেখাডাল এডাল QR ৰেখাডালৰ সমান্তৰাল দেখুৱাব লাগে এটা ইয়াতে হে আকি 6.1 আৰু 6.2 যেটা উপপাদ্য আছে হেতুতে ব্যৱহাৰ হ'ব যে কি প্ৰথমতে যে দুডাল ৰেখা যদি সমান্তৰাল হয় এটা ত্ৰিভুজৰ তেতিয়ালে অনুপাত কিটা কি আছিল সমান অনুপাতত বিভক্ত কৰে আৰু যদি অনুপাত কিটা সমান হয় তেতিয়ালে কি হয় ৰেখা দুডাল বিপৰীত ৰেখাডালৰ কি হয় সমান্তৰাল হয় তো সেই যেটো উপপাদ্য আছিল দুটা 6.1 6.2 হেতুতে ব্যৱহাৰ হ'ব ইয়াতে তো প্ৰথমতে চাও আমি যেটো দিয়া আছে DE সমান্তৰাল OQ মানে DE ৰেখা এডাল আৰু OQ ৰেখা এডাল হলে আমাৰ ত্ৰিভুজ কোনটো হ'ব এতিয়া চোৱা আকৌ ত্ৰিভুজটো লিবা নিয়মটো কি আছিল যে DE ৰেখাডাল যেডাল এডাল আৰু OQ ৰেখাডালৰ ভিতৰত কোনডাল আটাইতকৈ দীঘল ৰেখা চাবা আমাৰ দীঘল ৰেখা কোনডাল হ'ব যেটো চুটি এডাল দীঘল ৰেখা গতিকে আমি OQ ৰেখাডালৰ দুটা বিন্দুৰ পৰা যিডাল ৰেখা গৈছে সেইডাল যে কোট খানে গৈছে আমাৰ P বিন্দুত খানে গৈছে মানে আমাৰ ত্ৰিভুজটো কি হ'ব এতিয়া এনেকুৱা P O Q এটো ত্ৰিভুজ হ'ব আমাৰ আৰু ইয়াতে কি হ'ব এটো D আৰু E আমাৰ ত্ৰিভুজটো এই ত্ৰিভুজটো হ'ব P O Q আৰু D আৰু E এতিয়া আমি এই ত্ৰিভুজটো যেটো উপপাদ্য আছিল আমাৰ 6.1 ৰেখাৰ যদি সমান্তৰাল হয় তেতিয়ালে অনুপাত কিটা সমান অনুপাত আছিল সেই শৰ্তটো আমি লিখিলো ইয়াতে তো প্ৰথমতে লিখা দিয়া আছে আমাক কি DE সমান্তৰাল OQ এটো দিয়া আছে গতে ত্ৰিভুজটো আমি কি পাম এটাকে ত্ৰিভুজ POQ পৰা আমাৰ যেটো উপপাদ্য আছিল 6.1 উপপাদ্য মতে আমি কি পাম যে যেডাল ৰেখাৰ সমান্তৰাল হলে আমি এটো আৰু এটো অনুপাত ইফালৰ আৰু এটো অংশৰ অনুপাত আমি সমান পাব ঠিক আমি লিখি দিম হেতু কি PE divided by EQ এই ৰেখাডাল দুটা ভাগত ভাগ কৰিছে PE আৰু EQ আৰু এপিনে PD আৰু DO দুটা সমান হ'ব গতিকে PD divided by আমাৰ কি হল DO এটো আমাৰ কি হ'ব 1 নম্বৰ সমীকৰণটো হ'ব আমাৰ হৈ গলে যে 1 নম্বৰ শৰ্ত পাই গলো এবাৰ 2 নম্বৰটো কি দিছে DF সমান্তৰাল OR মানে আকৌ এবাৰ DF আৰু OR গতিকে ত্ৰিভুজটো আমি কি পাম যে OR ত্ৰিভুজটো দীঘল OR বাহুটো আমাৰ দীঘল বাহু আছিল এটোতে বাহু গৈ কোত লাগিছে P বিন্দুত লাগিছে গতিকে ত্ৰিভুজটো আমাৰ কি হ'ব এনেকৈ হ'ব যেটো PO আৰু R POR এই ত্ৰিভুজটো হ'ব আৰু ইয়াতে কি হ'ব এটো D আৰু এটো F ৰেখাডাল এতিয়া আমি আকৌ অনুপাতটো লিখিব পাৰিম এটো বাহু আৰু এটো বাহুৰ অনুপাত এটো বাহু আৰু এটো বাহুৰ অনুপাত সমান হ'ব গতিকে এইখিনি লিখি দিয়া আকৌ আৰু আমাক কি দিয়া আছে লিখা DF সমান্তৰাল OR গতিকে দুটা সমান্তৰাল হলে ত্ৰিভুজটো আমি লিখি দিয়া থাকে ত্ৰিভুজ POR ৰ পৰা আমি কি পাম POR ৰ পৰা 6.1 উপপাদ্য মতে PD divided by DO এটো লিখি দিয়া PD divided by DO equal to আমি কি পাম PF divided by FR তো লিখি দিয়া PF divided by FR আমি দুটা অনুপাত সমান পাই গলে তো আমাৰ 2 নম্বৰ শৰ্তটো হৈ গল এতিয়া সোৱা 1 নম্বৰ আৰু 2 নম্বৰ শৰ্তত আমি কিবা মিল থকা আছে নেকি ইয়াতে PDDU ইয়াতে আছে PDDU ইয়াতে আছে আৰু PDDU তো ইয়াৰ সমান হয় আৰু PDDU তো ইয়াৰ সমান হয় তাৰ মানে কি হ'ব এই দুটা অংক সমান হৈ যাব তো আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা কি লিখিব পাৰিম যে এইটো অংশ আৰু এইটো অংশ আমি কি লিখিব পাৰিম সমান লিখিব পাৰিম তেতে লিখি দিয়া 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি কি লিখিব পাৰিম যে PE divided by EQ equal to PF divided by FR হেতু লিখি দিয়া PE divided by EQ equal to PF divided by FR এটা আমি কি পালো যে এই অনুপাতটো আৰু এই অনুপাতটো সমান হ'ব এতিয়া আমি যদি ছবিটোত চাও এই দুটা অনুপাত কোন দুটা অনুপাত হ'ব সোৱা PE আৰু EQ মানে এইটো অংশ আৰু PF আৰু FR মানে কি এইটো অংশ আৰু এইটো অংশ এতিয়া এই বাহুটো আৰু এই বাহুটো থকা ত্ৰিভুজ আমাৰ কোনটো হ'ব যে ডাঙৰ যেটো ত্ৰিভুজ আছিল PQR সেই ত্ৰিভুজটো হ'ব আৰু ইয়াতে E বিন্দুত আছে আৰু ইয়াতে কি আছে F বিন্দুত আছে মানে EF ডাল ৰেখাডাল হ'ব আৰু ইডাল ৰেখাইতে কি হ'ব যদি এইটো অনুপাত এইটো অনুপাত সমান হয় তেতিয়াহলে কি হ'ব এই ৰেখাডালৰ সমান্তৰাল হ'ব যেটো আমাৰ 6.2 উপপাদ্য আছিল যে যদি এডাল ৰেখাই ত্ৰিভুজৰ দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে তেতিয়া সেই ৰেখাডাল তৃতীয় বাহুটোৰ কি হয় সমান্তৰাল হয় সেই উপপাদ্য মতে আমি কি পাম EF ৰেখাডাল QR ৰেখাৰ সমান্তৰাল পাম হৈ গল আমাৰ এটাকে ত্ৰিভুজ PQ ত্ৰিভুজ PQ আৰু আমি কি পালো এতিয়া যে
EF ৰেখাডালে বা EF ৰেখাডালে কি কৰে PQ আৰু PRক সমানভাৱে বিভক্ত কৰিছে এটো লিখি দিম এতিয়া ত্ৰিভুজ PQRত EF ৰেখাডালে PQ আৰু PRক সমানে বিভক্ত কৰিছে বা সমান অনুপাতত ভাগ কৰিছে সমান অনুপাতত ভাগ কৰিছে গতিকে আমি কি লিখিব পাৰিম 6.2 উপপাদ্য মতে গতিকে 6.2 উপপাদ্য মতে আমি কি পাম যে EF ৰেখাডাল কি হ'ব QR ৰেখাৰ সমান্তৰাল হ'ব তো EF ৰেখাডাল সমান্তৰাল QR আমাক এটো প্ৰমাণ কৰিব দিছিল EF আৰু QR সমান্তৰাল আমাৰ প্ৰমাণটো হৈ গল একদম সিম্পল মই আকৌ এবাৰ বুজাই দিছো ধুনিয়াকে যে আমাক দিয়া আছে DE ৰেখাডাল আৰু OQ সমান্তৰাল গতিকে DE আৰু OQ থকা ত্ৰিভুজটো আমি এটো পাম POQ এই ত্ৰিভুজটোৰ পৰা আমি কি পালো যে ৰেখাডাল সমান্তৰাল তাৰ মানে এটো আৰু এটো অনুপাত এটো আৰু এটো অনুপাত সমান পাই গলো এটা আমাৰ 1 নম্বৰ শৰ্ত নেক্সট আকৌ 2 নম্বৰটোৰ ক্ষেত্ৰত কি দিছে আমাক এটো আৰু এটো সমান্তৰাল দিয়া আছে মানে DF ৰেখাডাল কাৰ সমান্তৰাল OR ৰ সমান্তৰাল তাৰ মানে আমি কি পাম এটো আৰু এটো বাহুৰ অনুপাত এটো আৰু এটো বাহুৰ অনুপাত সমান পাই গলো দুটা শৰ্ত আমাৰ হৈ গল দুটা শৰ্ত যদি আমি ভালদৰে চাও তেতিয়া আমি কি পাম এই অংশটো ইয়াতেও আছে দুটা অংশ এটো অংশ ইয়াৰ সমান হয় আকৌ এই অংশটো আকৌ ইয়াৰ সমান হয় তাৰ মানে কি লিখিব পাৰো আমি এই অংশটো আৰু এই অংশটো সমান হ'ব যে এই দুটা অনুপাত আমি সমান লিখি দিলো 1 আৰু 2 ৰ পৰা এটা যদি আমি চাও আকৌ এই দুটা অনুপাত আমাৰ কোড আছে বেলেগ এটা ত্ৰিভুজত আমি পাও যে কোনটো ত্ৰিভুজত PQ আর যেটো ত্ৰিভুজ আছে PQR ত্ৰিভুজ তাতে আমি কি পাও যদি আমি বাকিখিনি মছি দিও দিলে আমাৰ কি হ'ব এটো ত্ৰিভুজ তেনেকুৱা টাইপ হৈ যাব তো PQR এই ত্ৰিভুজত আমি কি পাম E আৰু F তো পাই গলো তো এই যদি এই ৰেখাডাল এনেকৈ বিভক্ত কৰিলে যেটো অনুপাত হয় এই অনুপাতটো আমি কি পাইছো সমান পাইছো এতিয়া অনুপাতটো সমান হোৱা মানে কি সেই ৰেখাডাল কি হ'ব তৃতীয় বাহুটোৰ সমানুপাতিক হ'ব হেতু আমাৰ 6.2 উপপাদ্য আছিল গতিকে হেতু উপপাদ্য মতে আমি কি পালো EF ৰেখাডাল সমান্তৰাল QR আমাক এটোই প্ৰমাণ কৰিব দিছিল তো হৈ গল প্ৰমাণটো এবাৰ আমাৰ 7 নম্বৰটো কি দিছে উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰিব দিছে কি যে এটা ত্ৰিভুজৰ যদি এনেকুৱা ত্ৰিভুজ এটা আছে ত্ৰিভুজৰ যদি এটা বাহুৰ মধ্যবিন্দু ধৰা হল এটো বাহু A ত্ৰিভুজটো আমি নামকৰণ কৰিছো কি ABC ত্ৰিভুজ তো ABC ত্ৰিভুজৰ মধ্যবিন্দু যেটো আছে সেই মধ্যবিন্দুটোৰ পৰা আন এটা বাহুৰ সমান্তৰাল কৰি ধৰা হল এটো বাহুৰ সমান্তৰাল কৰি গৈছে এনেকৈ ৰক্তনাৰ ৰেখাডালে যেটো তৃতীয় বাহু থাকে সেই তৃতীয় বাহুটো কি কৰিছে সমানে বিভক্ত কৰে মানে এটো যেটো বিন্দুত লগ লাগিব হেতু কি হ'ব ইয়াৰ মধ্যবিন্দু দেখুৱাব লাগে এতিয়া ধৰা হল আমাৰ এটো কি D পইণ্ট আৰু এটো আমাৰ E পইণ্ট এটা প্ৰমাণ কৰিব কি দিছে যে ABC ত্ৰিভুজৰ যে D হল AB বাহুৰ মধ্যবিন্দু মানে এটো পাৰ্ট আৰু এটো পাৰ্ট সমান গতিকে এই দুটা পাৰ্ট সমান হলে আমাক কৈছে যে কি এই D বিন্দুটোৰ পৰা এই ৰেখাডালৰ সমান্তৰালকৈ যেডাল ৰেখা টানিছো সেই ৰেখাডালে E পইণ্টত কি কৰিছে AC বাহুক ছেদ কৰিছে এটা দেখুৱাব লাগে কি আমাৰ যে এই E পইণ্টটো এই AC বাহুটোৰ কি হয় মধ্যবিন্দু হয় বা এই দুটা সমান ভাগত বিভক্ত কৰে এটো দেখুৱাব লাগে তো প্ৰথমতে কি লিখি লও এখিনি ধুনিয়াকে যে কি ধৰা হল কি লিখিম আমি ত্ৰিভুজ ABC ৰ AB বাহুৰ মধ্যবিন্দুৰ পৰা টনা DE ৰেখাই মধ্যবিন্দু AB বাহুৰ মধ্যবিন্দুৰ পৰা মধ্যবিন্দু D ৰ পৰা বুলি লিখি দিও ইয়াতে মধ্যবিন্দু D ৰ পৰা টনা ৰেখাই AC বাহুক কি কৰিছে E বিন্দুত ছেদ কৰিছে E বিন্দুত ছেদ কৰিছে যাতে কি হয় আমাৰ এই DE ৰেখাডাল BC ডালৰ সমান্তৰাল হয় DE সমান্তৰাল আমাৰ কি BC তো এইখিনি আমাক দিয়া আছে যে কি AB ৰেখাডালে ABC ত্ৰিভুজৰ AB ৰেখাডালৰ যেটো মধ্যবিন্দু D তাৰ পৰা আমাৰ ৰেখা গৈছে DE ৰেখা ই কি কৰিছে AC বাহুক E বিন্দুত কাটিছে আৰু এই DE ৰেখাডাল কি হয় BC ৰ সমান্তৰাল ভাবে যায় এইখিনি হৈ গল আমাৰ এটা প্ৰমাণ কৰিব কি দিছে আমাক প্ৰমাণ কৰিব লাগে যে কি E বিন্দুটো কি হয় AC ৰ মধ্যবিন্দু এটো মোক প্ৰমাণ কৰিব দিছে তো কেনেকৈ কৰিম প্ৰমাণটো আমি এটা সোয়া যদি আমাৰ D বিন্দুটো কি হয় AB ৰেখাৰ মধ্যবিন্দু হয় তেনহলে আমি কেনেকৈ লিখিব পাৰিম ইয়াক যে D AB ৰ মধ্যবিন্দু যেহেতু D টো কি হয় AB ৰ মধ্যবিন্দু হয় তো AB যদি মধ্যবিন্দু হয় এটা প্ৰমাণটো লিখি দিছো
d টো যদি ab ৰ মধ্যবিন্দু হয় তেনহলে কি হ'ব এই পাৰ্টটো আৰু এই পাৰ্টটো সমান হ'ব গতিকে আমি কি লিখিব পাৰিম এটাকে ad ইকুৱেল টু আমি কি লিখিব পাৰিম db এটো আমি লিখিব পাৰিম ইয়াতে গতিকে আমি ইয়াৰ পৰা আমি কি কৰিব পাৰিম চোৱা যে db টো ধৰা হল ইয়াতে কি হৈছে আমি সমান চিহ্ন এটো সাইডে লৈ আহিম তো আমি যদি ডাইৰেক্ট লৈ আহো এটো কি হ'ব এটা প্লাস আছে যদি ইপিনে লৈ আহো মাইনাস হৈ যাব আমি তেনেকৈ নানো কি কৰিম ভাবিম যে ইয়াতে 1 এটা পূৰণ হৈ আছে তো পূৰণ হৈ থাকিলে আমি ইপিনে আনিলে কি হ'ব হৰণ হৈ আহিব সেই নিয়মটো এপ্লাই কৰিম যে কি ad ডিভাইডেড বাই db তো এটো পূৰণ হৈছিল হৰণ কৰি লৈ আহিল আৰু ইয়াতে একৰ লগত পূৰণ হৈছিল বুলি ভাবিছো গতিকে এটা কি হৈ গল 1 ৰৈ গল তাৰ মানে আমি ad বাই db ইকুৱেল টু কিমান পালো 1 পালো এটো আমাৰ থাকি গল এখিনি এনেকৈ এতিয়া নেক্সট আমি কি কৰিম চোৱা আমাক দিছে যে কি de সমান্তৰাল bc এই ৰেখাডাল আৰু এই ৰেখাডাল কি হয় সমান্তৰাল হয় তো আমি আকৌ লিখিম যে কি আকৌ দিয়া আছে আমাক কি de সমান্তৰাল bc এটা দুডাল ৰেখা সমান্তৰাল হলে ত্ৰিভুজত আমি এটা উপপাদ্য পাইছিলো কি 6.1 উপপাদ্যটো সেই উপপাদ্যটো মতে কি পাম এটাকে 6.1 উপপাদ্য মতে 6.1 উপপাদ্য মতে আমি কি পাম যে যদি এই ৰেখাডালৰ সমান্তৰাল হয় তেনেহলে এটো আৰু এটো অনুপাত সমান হয় তো হেতু বস্তু লিখি দিম এতিয়া যে কি লিখিব পাৰো ad ডিভাইডেড বাই db ইকুৱেল টু আমি কি পাম ae ডিভাইডেড বাই ec পাই গলো এতিয়া আমি সোয়া ইয়াতে ad বাই db মানটো আমি কি পাইছো অলৰেডি 1 পাইছো তো আমি ইয়াতে ad বাই db হলে আমি কি লিখি দিম এতিয়া 1 লিখি দিলো বাকি এটো কি থাকিলে ae ডিভাইডেড বাই ec থাকিলে এখিনি হৈ গল এতিয়া আমি এইখিনি কি হৈছে হৰণ হৈছে আমি ইপিনে লৈ আহিলে কি হ'ব পূৰণ হ'ব বা বজ্ৰপূৰণ কৰিব পাৰো কৰিলে আমি কি পাম এটো যে ec টো ইপিনে লৈ আহিম আহিলে কি হল ec * 1 তাৰ মানে ec হ'ব আৰু a e হৈ গল তাৰ মানে ec আৰু ae পাৰ্ট দুটা সমান মানে কি এই পাৰ্টটো ec পাৰ্টটো আৰু ae পাৰ্টটো সমান দুটা পাৰ্ট সমান হলে কি হ'ব যদিল আমাৰ মেইন ৰেখা আছিল ac ৰেখা সেই ac ৰেখাডালৰ ই টো মধ্যবিন্দু হ'ব কাৰণ ই মধ্যবিন্দু হলে কি এই অংশটো সমান হ'ব হেতুৱে লিখি দিয়া এতিয়া এটাকে আমি ক'ব পাৰিম যে কি ই ac ৰেখাৰ মধ্যবিন্দু অৰ্থাৎ কি হল যে এডাল ৰেখাৰ মধ্যবিন্দুৰ পৰা টনা ৰেখা যদি এডালৰ সমান্তৰালকৈ যায় তেতিয়াহলে আন ৰেখাডালকো কি কৰে আমাৰ সমানে দুটা ভাগত বিভক্ত কৰে বা তাৰ মধ্যবিন্দুৰ মাজেৰে গুচি যায় তো প্ৰমাণটো হৈ গল এটোৱে দিছিলে আমাক এবাৰ আমি নেক্সট 8 নম্বৰটো চাম 8 নম্বৰটো এনেকুৱাই প্ৰশ্ন হয় ইয়াৰ অপোজিটটো দি দিছে খালি আমি উপপাদ্য 6.2 টো ব্যৱহাৰ কৰিব লাগিব এবাৰ এবাৰ আমাৰ 8 নম্বৰটো কি দিছে চোৱা যে এটা ত্ৰিভুজত দিয়া আছে যে ab বাহুটোৰ মধ্যবিন্দু d আৰু ac বাহুটোৰ মধ্যবিন্দু আমাক কি দিয়া আছে e এটা এই মধ্যবিন্দু দুটা সংযোগ কৰি যিডাল ৰেখা পালো আমি de ৰেখাডাল এই ৰেখাডাল কি bc ৰ সমান্তৰাল বুলি দেখুৱাব লাগে এটা আমি কেনেকৈ দেখুৱাম যেটো আমাৰ আগৰ প্ৰশ্নটো আছিল হেতু আছিল আমাৰ কি যে এটো মধ্যবিন্দু আছিল আৰু এটো সমান্তৰালকৈ যোৱা ৰেখাডালে এডালক মধ্যবিন্দু ছেদ কৰে এবাৰ তাৰ ওলোটাটো দিছে কি যে দুটা মধ্যবিন্দু সংযোগ কৰা যেডাল ৰেখা আছে সেই ৰেখাডাল এডালৰ সমান্তৰাল হয় এটা আমি কিহৰ সহায়ত প্ৰমাণ কৰিব দিছে এটো যেটো আমাৰ উপপাদ্য 6.2 আছে সেই 6.2 উপপাদ্য সহায়ত আমাক প্ৰমাণ কৰিব দিছে এটা কেনেকৈ কৰিম একদমে সহজ যে আমি কি এই দুটা অনুপাত লম মধ্যবিন্দু হলে 1 হ'ব দুটা সমান হলে কি হ'ব আমাৰ এটো আৰু এটো অনুপাত সমান হ'ব আকৌ আমাৰ 6.2 উপপাদ্য মতে কি আছিল যে সমান অনুপাতত বিভক্ত কৰা যদি দুডাল বাহু কি হয় ত্ৰিভুজৰ দুডাল বাহু সমান অনুপাতত বিভক্ত হয় এডাল ৰেখা সমান অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল হয় হেতু মতে কৰিব লাগিব একদম ইজি তো প্ৰথমতে আমি কি কৰিম এতিয়া যেটো ত্ৰিভুজৰ নামকৰণখিনি আছে এইখিনি লিখিলো যে ধৰা হল কি abc ত্ৰিভুজ abc ৰ ab বাহুৰ মধ্যবিন্দু কি হ'ব আমাৰ ab বাহুৰ মধ্যবিন্দু আমাৰ কি আছে d আৰু আমাৰ কি দিয়া আছে ac বাহুৰ মধ্যবিন্দু আমাক কিমান দিয়া আছে e দিয়া আছে হৈ গল এটা মধ্যবিন্দু সংযোগী ৰেখাডাল কি আছে আমাৰ de ৰেখাডাল এটা প্ৰমাণ কৰিব লাগে যে কি আমাৰ প্ৰমাণ কৰিব লাগে যে de সমান্তৰাল আমাৰ কি হ'ব bc এটা আমাক প্ৰমাণ কৰিব দিছে কি এই ৰেখাডালৰ সমান্তৰাল প্ৰথমতে আমি কি লিখিম এতিয়া যেটো আমাৰ শৰ্ত দিয়া আছিল যে এই ৰেখাডালৰ যদি মধ্যবিন্দু এটো হয় তেনহলে আমি কি লিখিব পাৰিম যে দিয়া আছে আমাক কি দিয়া আছে d ab ৰ মধ্যবিন্দু হল তো মধ্যবিন্দু হোৱাৰ লগে কি হ'ব আমাৰ এই পাৰ্টটো আৰু এই পাৰ্টটো সমান হৈ যাব তো আমি লিখিব পাৰিম যে কি ad ইকুৱেল টু আমি কি লিখিব পাৰিম db এটা আগৰ অংকটো যেনেকৈ আমি এটো হৰণ কৰি লৈ আহিছিলো সেই একেনে যেনেকৈ এটো হৰণ কৰি আনিম এবাৰ আনিলে আমাৰ কি হ'ব এটো ad বাই db ইকুৱেল টু আমি কিমান পাম 1 আগৰটো যেনেকৈ কৰিছিলো যে ইয়াতে পূৰণ 1 আছে বুলি ধৰিলো লৈ কেনে পূৰণটো আমি সমান চিহ্ন এটো আনিলে হৰণ হৈ আহিব গতিকে ইয়াতে কিমান থাকিব বাকি 1
দেন এনেকুৱাকৈ ভাবি লৈছো যে কি AD ইকুৱেল টু DB ইনটু 1 এনেকৈ থকা বুলি ভাবিছো তো DB টো আমি সমান চিন এইটো সাইডে আনিছো মানে পূৰণটো ইপিনে আহিলে কি হল হৰণ হৈ আহিলে আৰু বাকি থাকিল কি ইয়াতে 1 এইখিনি মই একদম শৰ্ট ট্ৰিকত কৰিছো এনেকৈ তো নেক্সটটো আমি আৰু কি দিছে যেটো D বিন্দুটো পাই গলো এবাৰ E বিন্দুটো দিছে এই ৰেখাডালৰ মধ্যবিন্দু গতিকে আকৌ হেতু লিখা আৰু কি দিছে আমাক EAC ৰ মধ্যবিন্দু EAC ৰ মধ্যবিন্দু এটো আমি এক নম্বৰ ধৰিলো এতিয়া AC মধ্যবিন্দু হোৱাৰ লগে লগে কি হ'ব যে AE এই পাৰ্টটো আৰু এই পাৰ্টটো সমান হ'ব গতিকে AE ইকুৱেল টু EC গতিকে আকৌ আগৰ নিচিনাকৈ এইটো নিচিনা কৰিলে কি হ'ব EC টো ইপিনে হৰণ হৈ আহিব গতিকে লিখিম কি আমি AE ডিভাইডেড বাই EC ইকুৱেল টু আমি কিমান লিখিব পাৰো 1 লিখিব পাৰো হৈ গল এটো আমাৰ 2 নম্বৰ হৈ গল এতিয়া সোৱা 1 নম্বৰত এইখিনিৰ মান 1 2 নম্বৰত এইখিনিৰ মান 1 তাৰ মানে আমি এইটো আৰু এইটো সমান লিখিব পাৰো গতিকে হেতু লিখি দিয়া যে 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা পাম AD by DB ইকুৱেল টু আমি কি পাম AE ডিভাইডেড বাই EC এখিনি আমি দুটা এটো পাৰ্ট আৰু এটো পাৰ্ট সমান পাই গলো এতিয়া সোৱা এটা ত্ৰিভুজত যদি এডাল ৰেখাই এই অংশটো যেটো অনুপাতত বিভক্ত কৰে এই সেম অনুপাতত যদি এটো বিভক্ত কৰে তাৰ মানে আমাৰ 6.2 উপপাদ্য মতে কি আছিল যে এই দুটা অনুপাত সমান হলে এই ৰেখাডাল কি হয় তৃতীয় বাহুটোৰ সমান্তৰাল হয় গতিকে সেই মতে আমি কি পাম যে উপপাদ্য 2.1 মতে সৰি 6.2 মতে আমি লিখিব পাৰিম যে কি উপপাদ্য 6.2 মতে আমি কি পাম যে এই ৰেখাডালৰ আমাৰ কি হৈ যাব সমান্তৰাল হৈ যাব DE সমান্তৰাল BC আমাৰ হৈ গল প্ৰমাণটো এটোই প্ৰমাণ কৰিব দিছিল ইজিয়ে হয় একদম জাস্ট উপপাদ্যটো মনত ৰাখিলে একদম সহজ এইবিলাক অংক এবাৰ আমাক 9 নম্বৰ প্ৰশ্নটো কি দিছে এটা ট্ৰেপেজিয়াম দিয়া আছে ট্ৰেপেজিয়াম মানে কি আছিল আমাৰ ট্ৰেপেজিয়ামৰ শৰ্তটো আছিল যে তাৰ দুডাল বাহু সমান্তৰাল হ'ব লাগিব যে এই বাহুটো আৰু ধৰা হল এই বাহুটো কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব আৰু কি কৈছে এই ট্ৰেপেজিয়ামটো নামকৰণ কৰিলো আমি A B C আৰু D ABC ট্ৰেপেজিয়ামটোৰ কি হৈছে যেটো কৰ্ণ আছে আমি AC এডাল কৰ্ণ পাইছো AC এডাল কৰ্ণ পাইছো আৰু এডাল কৰ্ণ কি হ'ব আমাৰ D B কৰ্ণ এটা এই দুডাল কৰ্ণ কি হৈছে যে O বিন্দুত ছেদ কৰে বুলি কৈছে গতিকে এই পইণ্টটোৰ নাম আমি কি দিব পাৰো O পইণ্ট দি দিব পাৰো এতিয়া আমাক প্ৰমাণ কৰিব কি দিছে যে এই পাৰ্টটো আৰু এই পাৰ্টটোৰ অনুপাতটো এই পাৰ্টটো আৰু এই পাৰ্টটোৰ অনুপাতৰ সমান প্ৰমাণ কৰিব লাগে এতিয়া অনুপাত প্ৰমাণ কৰিব দিছে মানে কি আমি সেই ত্ৰিভুজৰ যেটো 6.1 উপপাদ্য আছিল বা 6.2 উপপাদ্য আছিল সেই দুটাই ব্যৱহাৰ কৰিব লাগিব ইয়াতে তো কেনেকৈ কৰিম তাৰে ব্যৱহাৰ কৰিবৰ কাৰণে আমাক কি লাগা আছিল যে এটা ত্ৰিভুজৰ মাজত এডাল ৰেখা থাকিব লাগিব যেডাল তৃতীয় বাহুটোৰ বা এডাল বাহুৰ সমান্তৰাল হয় তেতিয়া হে কি হয় বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে আমি সেইখিনি বস্তু ইয়াতে আমি কৰিব চেষ্টা কৰিম এতিয়া আমি তেল প্ৰথমতে লিখিলো যে আমাক কি দিয়া আছে A B C D ট্ৰেপেজিয়ামৰ AB বাহু সমান্তৰাল কি বাহু CD বাহু এই বাহুটো আৰু এই বাহুটো সমান্তৰাল কৰ্ণ AB কৰ্ণ আমাৰ কি হ'ব AC আৰু BD এ কত ছেদ কৰিছে BD এ পৰস্পৰে O বিন্দুত ছেদ কৰিছে O বিন্দুত ছেদ কৰিছে এটা প্ৰমাণ কৰিব কি দিছে আমাক প্ৰমাণ কৰিব লাগে যে কি AO divided by OC equal to BO divided by OD এটা আমাক প্ৰমাণ কৰিব দিছে সৰি AO divided by OB আৰু OC divided by OD এটা প্ৰমাণ কৰিব দিছে তো লিখিলোৱা AO divided by BO equal to CO divided by DO এটো মই প্ৰমাণ কৰিব দিছে এটা কেনেকৈ প্ৰমাণ কৰিম সোৱা প্ৰথমতে আমি কি কৰিলাম যে যেটো আমাৰ এডাল ৰেখা আছে এই ৰেখাডালৰ যিকোনো এডাল ৰেখাৰ সমান্তৰালকৈ আমি O বিন্দুৰ মাজে যোৱাডাল ৰেখা অংকন কৰিলাম ধৰা হল আমি কি কৰিলো এপিনে আমি এডাল কি কৰিছো এডাল ৰেখা এনেকৈ অংকন কৰিছো ধৰা হল এটো নাম কি E পইণ্ট এটা E পইণ্টৰ পৰা O বিন্দুৰ সমান্তৰাল O বিন্দুৰ মাজে যোৱাকৈ এই ৰেখাডালৰ সমান্তৰালকৈ আমি কি কৰিলো এডাল ৰেখা অংকন কৰিলো এতিয়া সোৱা যদি এই ৰেখাডালৰ সমান্তৰাল এডাল ৰেখা EU ৰেখাডাল হয় তেতিয়ালে EU ৰেখাডাল এডাল ৰেখাৰ সমান্তৰাল হ'ব CD ৰ সমান্তৰাল হ'ব কেনেকৈ হ'ব কাৰণ AB ৰেখা আৰু CD ৰেখা সমান্তৰাল দুডাল নাগৰ সমান্তৰাল ৰেখা আছে তুমি যদি এই ৰেখাডালৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰো তেনলে এই ৰেখাডাল অটোমেটিক এডাল ৰেখাৰ সমান্তৰাল হৈ যাব গতিকে আমি কি লিখিব পাৰো যে কি এই EU ৰেখাডাল AB আৰু CD উভয়ৰে কি হয় সমান্তৰাল হয় তো হেতু বস্তু লিখি দিয়া অংকন বুলি লিখিছো আমি অংকন কি কৰিছো যে EO ৰেখা অংকন কৰা হল
যাতে কি ই ও ৰেখাডাল কি হয় এ বিৰ সমান্তৰাল হয় যাতে ই ও সমান্তৰাল এ বি এটো আমি পাই গলো যে কি ই ও ৰেখাডাল এ বিৰ সমান্তৰাল হয় আমি তেনেকৈ এডাল ৰেখা অঙ্কন কৰিছো এতিয়া আমি কি কৰিম প্ৰমাণটো কেনেকৈ কৰিম প্ৰমাণ যে ই ও প্ৰথমতে লিখা যেহেতু এ বি ৰেখাডাল কাৰ সমান্তৰাল সি ডি ৰেখাৰ সমান্তৰাল আৰু আমি কি পালো ই ও ৰেখাডাল কি হয় এ বিৰ সমান্তৰাল গতিকে আমি কি লিখিব পাৰো গতিকে ই ও ৰেখাডাল কাৰ সমান্তৰাল হ'ব সি ডি ৰ সমান্তৰাল হ'ব তো আমি এটো লিখিলো তাৰপিছত আমাৰ দৰকাৰ হ'ব কাৰণে এতিয়া আমাৰ যেটো ফাৰ্স্ট শৰ্ত আছিল ই ও আৰু এ বি সমান্তৰাল তো ই ও সমান্তৰাল এ বি হলে আমি কোনটো ত্ৰিভুজ পাম চোৱা ই ও আৰু সমান্তৰাল এ বি গতিকে ইয়াৰ দীঘল ৰেখাডাল বেছিব লাগিব দীঘল ৰেখাডাল কোনডাল হ'ব আমাৰ এডাল ৰেখা দীঘল ৰেখা গতিকে এই ৰেখাডালে উৎপন্ন কৰা ত্ৰিভুজটো কোনটো হ'ব এনেকৈ যাব যায় কেনে ডি পইণ্টত লগ লাগিছে গতিকে আমাৰ ডি এ বি যেটো ত্ৰিভুজ হ'ব সেইটোত ই ও ৰেখাডাল থাকিব এই ৰেখাডালৰ সমান্তৰাল হয় তো আমি ত্ৰিভুজটো নামকৰণ কৰি লওঁ এতেকে বা এটা কি লিখিম যে ডি ত্রিভুজ ডি এ বিৰ পৰা ত্রিভুজ ডি এ বিৰ পৰা আমি কি পাও ই ও সমান্তৰাল এ বি গতিকে আমি কি লিখিব পাৰো উপবাদ্য মতে আমি লিখিব পাৰো গতিকে উপবাদ্য মতে আমি কি পাম যে এই পাৰ্টটো আৰু এই পাৰ্টৰ অনুপাত এই পাৰ্টটো আৰু এই পাৰ্টৰ অনুপাত সমান হ'ব তো লিখি দিয়া হেতু যে ডি ই ডিভাইডেড বাই এ ই ইকুয়াল টু আমি কি লিখিব পাৰো ও ডি ডিভাইডেড বাই ও বি হৈ গল যে আমি কি লিখিছো এটো ছবিটো মই এক্সট্ৰা আঁকি দেখাইছো ইয়াতে চোৱা এনেকুৱা টাইপ হ'ব ত্ৰিভুজটো আমাৰ ডি এটো এ আৰু এটো বি মাজত আছে কি আমাৰ এটো ও পইণ্ট আৰু এটো ই গতিকে আমাৰ এইডাল ৰেখা সমান্তৰাল গতিকে আমি ডি ই ডিভাইডেড বাই ই এ এটো লিখিছো আৰু ডি ও ডিভাইডেড বাই ও বি এটো লিখি দিছো আমাৰ তো হৈ গল এটো আমাৰ এক নম্বৰ থাও কেনেকে নেক্সট আমি আৰু এটা কি পালো যে এই ৰেখাডালৰ সমান্তৰাল হয় গতিকে এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল হলে আমি ত্ৰিভুজ কোনটো পাম এবাৰ যে দীঘল ৰেখা কোনডাল হ'ব এডাল হ'ব গতিকে এডাল আহি ক'ত লগ লাগিছে এ পইণ্টত গতিকে আমি পাম এ ডি সি ত্ৰিভুজটো পাম তো তাৰ পৰা আমি অনুপাত দুটা উলিয়াই লওঁ তেতিয়া আমাৰ মিল হ'ব যে কি লিখিম এতিয়া আকৌ আমি কি পাম ত্ৰিভুজ এ ডি সি এই ত্ৰিভুজটোৰ পৰা আমি কি পাম এ ডি সিৰ পৰা ই ও সমান্তৰাল আমি কি পাম সো ডি সি এটো পাই গৈছো এতিয়া গতিকে আমি কি লিখিব পাৰিম তা যেটো 6.1 উপবাদ্য আছিল তে উপবাদ্য মতে আমি কি লিখি দিম উপবাদ্য মতে যেটো অনুপাত হ'ব অনুপাত দুটা সমান লিখিব পাৰিম গতিকে অনুপাতটো আমি কেনেকৈ লিখিম ইয়াৰ পৰা এ ই গতিকে এ ই ডিভাইডেড বাই আমাৰ কি পাম ই ডি তো এ ই ডিভাইডেড বাই ই ডি পালো আৰু সমানটো কাৰ হ'ব এ ও বা ও এ সমান কি পাম আমি এটো ও সি তো পাই যাম তো ও সি হৈ গল এতিয়া এ ও তোমাৰ প্ৰশ্নত যেটো এ ও লিখা আছে তো আমি এ ও লিখি দিছো এটো আৰু সি ও তো ও সি তো সি ও লিখি দিছো তেতিয়া মিল থাকিব ইয়াতে ও ডি তো আমি ডি ও বুলি লিখি দিও আৰু এটো বি ও বি তো আমি কি লিখি দিছো বি ও লিখি দিছো হৈ গল এতিয়া আমি এটো 2 নম্বৰ শৰ্ত 2 নম্বৰ মানে এটা কাম কৰি লও যে ইয়াতে চোৱা এ ই বাই ই ডি আছে ইয়াতে ডি ই বাই এ ই আছে তো আমি কি কৰিব পাৰো তো এটো বাৰ মই ডি ই লিখি দিছো মিলি থাকাকে তেতিয়া বুজি পোৱা সুবিধা হ'ব এতিয়া এ ই ডি আৰু ডি ই লিখা এটাই কথা গতিকে ইয়াতে ডি ই লিখিছিল কাৰণে ইয়াতে ডি ই লিখি দিছো হেতু একো কনফিউজন হ'ব লগা নাই এতিয়া চোৱা এই পাৰ্টটো আৰু এই পাৰ্টটো আমি মিলাব পাৰো কাৰণ ইয়াতে কি আছে ডি ই বাই এ ই আছে ইয়াতে এ ই বাই ডি ই আছে তো আমি যদি তো উল্টাকৈ লিখি দিও তেনেহলে কি হ'ব একদম মিল থাকিব তো আমি এটো চেঞ্জ কৰি দিও তো লিখিলে কেনেকুৱা হ'ব ডি ই ডিভাইডেড বাই এ ই গতিকে এইটো পাৰ্ট যেহেতু উল্টাকৈ লিখিছো এইটো পাৰ্টটো আমি উল্টাকৈ লিখিব লাগিব তো লিখি দিয়া সি ও ডিভাইডেড বাই এ ও হৈ গল এতিয়া আমি এই পাৰ্টটো আৰু এই পাৰ্টটো সব মিল আছে এতিয়া ডি ই বাই এ ই ডি ই বাই এ ই এটো আমি 2 নম্বৰ দি দিলো এতিয়া এই পাৰ্টটো ইয়াৰ সমান হয় আকৌ এই পাৰ্টটো ইয়াৰ সমান হয় এটাই অংশ ইয়াৰো সমান হয় এটাও ইয়াৰো সমান হয় তাৰ মানে আমি কি লিখিব পাৰিম এই অংশটো আৰু এই অংশটো সমান লিখিব পাৰিম তো লিখি দিয়া এতিয়া 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো এতিয়া 1 আৰু 2 ৰ পৰা আমি লিখিম যে এই অংশটো আৰু এই অংশটো সমান তো ডি ও ডিভাইডেড বাই বি ও ইকুৱেল টু আমি কি লিখিব পাৰো সি ও ডিভাইডেড বাই এ হৈ গল ডি ও ডিভাইডেড বাই ও বি ও আৰু সি ও ডিভাইডেড বাই আমি কি লিখিব পাৰো এ ও লিখিলো এতিয়া আমি কি কৰিম ইয়াতে চোৱা আমাক দেখাব দিছিলে কি এ ও ডিভাইডেড বাই বি ও আৰু কি লিখিব দিছে সি ও ডিভাইডেড বাই ডি ও এটো লিখিব লাগে এটো কেনেকৈ দেখুৱাম এতিয়া এটো বজ্ৰপূৰণ কৰা বজ্ৰপূৰণ কৰিলে কি হ'ব
এটা বজ্ৰপূৰণ কৰিলে আমি DO আৰু AO পূৰণ পাম DO পূৰণ AO ইকুৱেল টু এটা পূৰণ হ'ব BO পূৰণ CO এটা আমাক কি লাগে যে AO আৰু BO একেফালে লাগে গতিকে আমি BO টো ইয়াতে পূৰণ হৈ আছে আমি ইপিনে আহিলে কি হ'ব হৰণ হৈ আহিব গতিকে হেতু লৈ আনা ইয়াতে যে DO ইনটু AO থাকিলে আৰু BO টো লৈ আহিলো ইয়াতে কাৰণ AO টো আছে BO টো আমি তলত লৈ আহিলো আৰু ইয়াতে থাকিব কি আমাৰ CO হৈ গল এতিয়া DO টো ইয়াতে কি হৈছে পূৰণ হৈ আছে সমান চিহ্ন হেপেনে গলে কি হ'ব হৰণ হ'ব তো হেতু নিয়ম এপ্লাই কৰি দিয়া আকৌ ইয়াতে তো কি হ'ব ইয়াতে থাকিলে AO ডিভাইডেড বাই BO ইকুৱেল টু আমি কি লিখিব পাৰো DO টো হেতু চালে যাব গতিকে থাকিব ওপৰত CO আৰু তলত আহিলে কি DO এখানে বজ্ৰপূৰণ কৰি আমি ভগ্নাংশটো মিলাই লিখিছো এটো নিচিনাকে তো প্ৰমাণটো এটো কৰিব দিছিল আমি পাই গলো এটো তো এই প্ৰমাণটো হৈ গল এতিয়া মই আকৌ এবাৰ বুজাই দিছো সোৱা যে ইয়াতে কি আছে আমাৰ প্ৰথমটো আছিল আমাৰ এই ৰেখাডাল কি কৰিলো ইয়াৰ সমান্তৰালকৈ আঁকি ললো ইয়াৰ সমান্তৰালকৈ আঁকা ললে কি হ'ব এই ৰেখাডাল ইয়াৰ সমান্তৰাল হৈ গল তো আমি কি কৰিম এতিয়া দুটা ত্ৰিভুজ পালো DAB আৰু এটা পালো কি ADC DAB ৰ পৰা আমি সেই অনুপাত ললো DE/AE আৰু DO/BO মানে এটো আৰু এটো অনুপাত এটো আৰু এটো অনুপাতৰ সমান হৈ গল নেক্সট আকৌ সোৱা যেটো আমাৰ ADC ত্ৰিভুজ আছিল তাৰ পৰা আমি কি পাম এই ৰেখাডালৰ সমান্তৰাল তাৰ মানে আমি AE আৰু ED ৰ অনুপাতটো কাৰ সমান পাম AO আৰু OC অনুপাতৰ সমান পাম হেতু লিখি লৈছো লিখাৰ পিছত কি হল এইখিনি যিখিনি আছিল এইখিনি ইয়াৰ লগত মিলাই লিখিছো লিখোতে আমি ভগ্নাংশটো ওলোটাকৈ লিখিব লগা হৈছে গতিকে আমি ইয়াতে ওলোটাকৈ লিখি দিলো হৈ গল এতিয়া এটো পাৰ্ট আৰু এটো পাৰ্ট সমান গতিকে ই ইয়াৰো সমান আকৌ ইয়াৰো সমান গতিকে কি হ'ব দুটা আমি সমান লিখিব পাৰো গতিকে 1 আৰু 2 পৰা আমি দুটা সমান লিখিলো তো এই দুটা বজ্ৰপূৰণ কৰি আমি এটো যেটো উলিয়াব দিছিলে হেতু উলিয়ালো এতিয়া বজ্ৰপূৰণ কৰাটো সোৱা এটো লগত পূৰণ কৰিব লাগে এনেকে আৰু এটো লগত পূৰণ কৰিব লাগে গতিকে আমি DO * AO লিখিলো BO * CO লিখিলো হৈ গল এতিয়া DO আৰু AO ৰ পৰা আমাক লাগে কি যে AO/BO লাগে গতিকে BO টো ইয়াতে পূৰণ হৈ আছে আমি সমান চিহ্ন ইপিনে এটা হৰণ হৈ আহিলে এতিয়া আমি AO/BO টো পাই গলো DO টো ইয়াতে এক্সট্ৰাকে আছে DO টো আকৌ সমান চিহ্ন হিপিনে নিব লাগে কাৰণ CO/DO হৈ আছে তো DO টো পূৰণ হৈ থাকিলে সমান চিহ্ন হিটো সাথে নিয়া ললে কি হৈ গল হৰণ হৈ গল তো আমাক যেটো প্ৰমাণ কৰিব দিছিলে এটো হৈ গল এবাৰ 10 নম্বৰটো চাও এবাৰ 10 নম্বৰটো কি হে 9 নম্বৰ প্ৰশ্নটোৰ নিচিনাই জাস্ট এবাৰ এটা দিয়া আছে যেটো দিয়া আছিল আমাক হেতু এবাৰ প্ৰমাণ কৰিব দিছে ওলোটাকে দি দিছে মানে আমাক দিছে কি এবাৰ ABCD টো এটা চতুৰ্ভুজ বুলি দিছে এবাৰ ট্ৰেপেজিয়াম বুলি দেখাব লাগে তো চতুৰ্ভুজ দিয়া আছে ABCD আৰু চতুৰ্ভুজটোৰ পৰা আমাক কি দিছে যে AO/BO আৰু CO/DO যেটো অনুপাত পাও হেতু অনুপাত সমান বুলি কৈছে আৰু আমাক কি কৈছে দেখুৱাব লাগে ABCD টো এটা কি হয় ট্ৰেপেজিয়াম বুলি দেখুৱাব লাগে আৰু এটো কৰ্ণৰ দুটালে O পইণ্ট কাটাকাটি কৰে এইখিনি বস্তু আমাক দিয়া আছে তো লিখিলে দিখিনি দিয়া আছে আমাক যে ধৰা হল ABCD চতুৰ্ভুজৰ কৰ্ণ কি AC আৰু BD এ কোট ছেদ কৰিছে O বিন্দুত কাটাকাটি কৰিছে O বিন্দুত কাটাকাটি কৰিছে আৰু আমাক কি দিছে AO/BO equal to CO/DO এটো দিয়া আছে আমাক AO/BO আৰু CO/DO প্ৰমাণ কৰিব কি দিছে প্ৰমাণ কৰিব লাগে যে ABCD এটা কি বুলি দেখুৱাব লাগে ট্ৰেপেজিয়াম এটা ট্ৰেপেজিয়াম দেখুৱাবৰ কাৰণে আমি কি এনেকৈ গম পাম যে এটা ট্ৰেপেজিয়াম হয় ট্ৰেপেজিয়াম দেখুৱাৰ শৰ্তটো কি আছিল মই আগতে 9 নম্বৰ প্ৰশ্নত কৈছো যে ট্ৰেপেজিয়াম হ'ব লাগিলে তাৰ কি এই দুডাল ৰেখা বা দুডাল বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব যিকোনো দুডাল বাহু যদি আমি সমান্তৰাল দেখুৱাব পাৰো তেতিয়া গম পাম যে সেই চতুৰ্ভুজটো এটা কি হয় ট্ৰেপেজিয়াম হয় তো আমি দেখুৱাম যে কি এতিয়া AB আৰু CD টো আমি কি দেখুৱাম সমান্তৰাল দেখুৱাম কেনেকৈ দেখুৱাম সোৱা আমি কি যদি এডাল ধৰি লম যে কি এবাৰ ই পইণ্ট এটা ধৰি লম ইয়াতে তো EO যেডাল ৰেখা আছে হেডাল অকল AB ৰ কাৰণে আমি হেবাৰ সমান্তৰাল বুলি ধৰি লম এবাৰ DC টো আহি নপৰে কাৰণ CD টো আমাক দিয়া নাই যেহেতু আমি অনলি কি কৰিছো যে AB ৰেখাটোৰ সমান্তৰাল কৈ এডাল EO ৰেখা অংকন কৰা হল হেতু আমি লিখি লম প্ৰথমতে যে বা আমি প্ৰমাণ কৰিবৰ কাৰণে কি কৰিছো AB ৰেখাডালৰ সমান্তৰাল কৈ আমি EO এডাল ৰেখা অংকন কৰি লম তো লিখা অংকন EO অংকন কৰা হল যাতে কি আমাৰ EO সমান্তৰাল আমাৰ কি হয় AB আমি AB ৰেখাৰ সমান্তৰাল কৈ কি কৰিছো EO ৰেখাডাল অংকন কৰি লৈছো হৈ গল এতিয়া এই দুডাল সমান্তৰাল হলে আমি কি লিখিব পাৰিম এতিয়া যেটো আমাৰ উপপাদ্য আছিল তাৰ পৰা আমি কি পাম যেটো EO সমান্তৰাল AB গতিকে আমি কি পাম ত্ৰিভুজটো
ই ও আৰু এ বি সমান্তৰাল হলে আমি ত্ৰিভুজটো পাই যাম এ বি এটো যেটো ডি পইণ্টত লগ লাগিছে গতিকে ডি এ বি ত্ৰিভুজটো পাই যাম তো লিখি দিয়া গতিকে ত্ৰিভুজ ডি এ বি ৰ পৰা আমি কি পাম ডি এ বি ৰ পৰা আমি পাম যে অনুপাত দুটা সমান পাম ডি ই আৰু ই এ আৰু ডি ও আৰু ও বি অনুপাতটো সমান পাম তো লিখি দিয়া ডি ই সৰি উপপাদ্য মতে বুলি লিখিলো আগতে উপপাদ্য মতে আমি কি পাম ডি ই ডিভাইডেড বাই ই এ equal to DO divided by BO এটো আমি পাই যাম কাৰণ আমাৰ উপপাদ্য 6.1 মতে কি আছিল যদি এডাল ৰেখা সমান্তৰালকৈ ত্ৰিভুজত আন এডাল ৰেখা অংকন কৰো আৰু সেই ৰেখাগুলো দুডাল বাহুৰ দুটাক সেট কৰে নহলে কি হয় এই দুটো অনুপাত থাকে এটো আৰু এটো অনুপাত আমি সমান পাও হেতু বস্তু লিখি ললো ইয়াতে উপপাদ্য মতে বা 6.1 উপপাদ্য মতে বুলি লিখিব পাৰা হৈ গল এখিনি তো এটো আমাৰ 1 নম্বৰ ধৰি দিও আৰু আমাক কি দিছে যে এইটো শৰ্ত দিয়া আছে তো এইটো শৰ্তৰ পৰা আমি কি উলিয়াব পাৰো সোৱা এতিয়া আৰু দিয়া আছে আমাক কি a o divided by b o equal to আমাক কি দিয়া আছে c o divided by d o দিয়া আছে এতিয়া আমাক লাগে কি d o আৰু b o ইয়াতে আছে না আমি ইয়াতেও d o আৰু b o টো উলিয়াব চেষ্টা কৰিম তো লিখা কেনেকৈ উলিয়াম এতিয়া বৰ্গপূৰণ কৰিব লাগিব প্ৰথমতে তো কৰিলে কি হ'ব a o into d o এটো আৰু এটো পূৰণ কৰিব লাগিব সমান এটো আৰু এটো পূৰণ b o into c o পূৰণটো হৈ গল এতিয়া আমি কি কৰিম যে এইখিনিৰ পৰা আমি এইটো অনুপাত উলিয়াব চেষ্টা কৰিম DO by BO টো কেনেকৈ উলিয়াব DO টো অলৰেডি ইয়াতে আছে BO টো আমি ইপিনে হৰণ কৰি আনিলে হ'ব আৰু AO টো হেফিল লৈ গলে হৈ যাব তো পৰা যে AO into DO divided by আমি কি পাম BO equal to ইয়াতে থাকিব কিমান CO গতিকে আমি DO by BO লিখি দিয়া DO by BO এটো আমাক লাগে হতে এটো লিখিলো বাকি AO টো ইয়াতে এক্সট্ৰা আছিল তো AO টো আমি সমান চিহ্ন হেতু চালে লৈ যাম তো লৈ যোৱা CO divided by AO হৈ গল এতিয়া আমি কি পালো যে DO by BO মানে এইখিনি পাইছো আকৌ DO by BO মানে এইখিনি পালো তো আমি এটো 2 নম্বৰ দি দিলো এই 1 আৰু 2 পৰা আমি কি লিখিব পাৰিম এই পাৰ্টটো আৰু এই পাৰ্টটো সমান পাম কাৰণ DO by BO মানে এইখিনিও হয় আকৌ DO by BO মানে এইখিনিও হয় আমি দুটা মান সমান হ'ব তো লিখি দিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা পাম আমি DE divided by EA equal to CO divided by AO মানে এই পাৰ্টটো আৰু এই পাৰ্টটো আমি সমান পাম এতিয়া সোৱা DE by EA মানে কি হ'ব DE by EA আৰু আমাক কি দিছে CO by OA মানে আমাৰ এবাৰ নতুন কেটা ত্ৰিভুজ পাম সোৱা ADC ত্ৰিভুজটো পাম যত এটো দুটা অনুপাত আৰু এই দুটা অংশৰ অনুপাত সমান পাইছো বা এটো যদি আমি ওলটাকৈ লিখি দিও কেনেকুৱা হ'ব তেতিয়া বুজি পোৱাৰ আৰু সুবিধা হ'ব তোমালোকৰ EA by DE লিখিলো এটো ওলটাকৈ কৰি দিলো আৰু এটো কি কৰিলো AO by CO লিখি দিলো ওলটাকৈ লিখি দিছো হয় এতিয়া সোৱা এই অনুপাতটো আমি কোনটো ত্ৰিভুজত পাম যেটো EA আৰু DE আৰু DE মানে কি হ'ব এটো EA আৰু এটো DE আৰু আমি কি আছে AO আৰু কি আছে CO মানে ত্ৰিভুজটো কোনটো হ'ব আমাৰ ADC ত্ৰিভুজটো হ'ব গতিকে আমি ADC ত্ৰিভুজত দুটা অনুপাত বাহু দুটাৰ অনুপাত আমি কি সমান পাইছো তো বাহু দুটাৰ অনুপাত যদি সমান হয় তেনেহলে কি হ'ব এই ৰেখাডাল সমান্তৰাল হ'ব আমাৰ তো হেতু বস্তু লিখি দিয়া থাকে ত্ৰিভুজ ADC ত্ৰিভুজ ADC আমি কি পাম উপপাদ্য যেটো আমাৰ 6.2 উপপাদ্যটো আছিল উপপাদ্য 6.2 মতে আমি কি পাম যে EO ৰেখাডাল কাৰ সমান্তৰাল হ'ব এতিয়া CD ৰেখাৰ সমান্তৰাল হল হয়নে যে কেনেকৈ হল যে উপপাদ্য 6.2 মতে কি আছিল যদি এটা ত্ৰিভুজৰ আমাৰ কি আছে ABC ত্ৰিভুজ লৈ ললো এটা ত্ৰিভুজৰ এডাল ৰেখা যদি মাজতে ৰেখা দুটা বিন্দু সেট কৰি যায় এই দুটা ৰেখাক তেতিয়া আমি কি পাইছিলো যে এই ৰেখাডালৰ সেট কৰাটা যেটো অনুপাত হয় এই অনুপাতটো যদি আমি সমান পাও তেনেহলে এই ৰেখাডাল কি হয় এই ৰেখাডালৰ সমান্তৰাল হয় এটো আমি 6.2 উপপাদ্যত পাইছিলো এতিয়া আমি এইটো ত্ৰিভুজৰ ক্ষেত্ৰত কি পালো মই ত্ৰিভুজটো এক্সট্ৰাকৈ আঁকিছো সোৱা এনেকুৱা টাইপ হ'ব ত্ৰিভুজৰ ছবিটো এনেকুৱা টাইপ হৈ আছে ইয়াতে E আছে আৰু O আছে ইয়াতে C আছে ইয়াতে D আছে আৰু ইয়াতে A আছে হয়নে এই অনুপাতটোৰ পৰা যদি আমি চাও এনেকুৱা ত্ৰিভুজটো পাম যে কি EA by DE মানে এই পাৰ্টটো আৰু এই পাৰ্টটো এই দুটা অনুপাতটো কি হৈছে AO by CO এই দুটা অনুপাতৰ সমান হৈ আছে মানে ত্ৰিভুজটো আমি চালে কি হ'ব যে এইটো আৰু এইটো অনুপাত সমান তাৰ মানে কি হ'ব এই ৰেখাডালৰ সমান্তৰাল হ'ব তো আমি সেইটো ইয়াৰ পৰা হেতু লিখি দিছো যে কি EO আৰু CD টো সমান্তৰাল লিখি দিছো এতিয়া প্ৰথমতে আমি EO ৰেখাডাল কোৰ সমান্তৰাল ৰাখিছিলো AB ৰেখাৰ সমান্তৰাল ৰাখিছিলো EO ডাল AB ৰেখাৰ সমান্তৰাল ৰাখিছো আৰু EO ডাল আকৌ কিহৰ সমান্তৰাল পাৰো CD ৰ সমান্তৰাল পাৰো
তো এই ইউ ৰেখাডাল এইডালৰ সমান্তৰাল ইউ ৰেখাডাল এইডালৰ সমান্তৰাল তাৰ মানে কি হ'ব আমাৰ এই দুডাল ৰেখাও সমান্তৰাল হ'ব গতিকে আমি কি লিখিব পাৰিম যেহেতু ইউ সমান্তৰাল আমাৰ কি আছিল AB আৰু আমি কি পালো ইউ সমান্তৰাল CD এই দুটা পালো গতিকে আমি কি লিখিব পাৰিম গতিকে AB সমান্তৰাল আমাৰ কি হ'ব CD এতিয়া AB আৰু CD ৰেখাৰ দুডাল আমি কি পালো এতিয়া সমান্তৰাল পালো সমান্তৰাল পোৱা মানে কি হ'ব এটা চতুৰ্ভুজ যদি দুডাল ৰেখা সমান্তৰাল হয় বা দুটা বিপৰীত বাহু যদি সমান্তৰাল হয় তেনে চতুৰ্ভুজটোক আমি কি বুলি কওঁ এটাকে চতুৰ্ভুজ A B C D এটা কি হ'ব এতিয়া ট্ৰেপেজিয়াম এটোৱে প্ৰমাণ কৰিব দিছিলে তো আমাৰ প্ৰমাণটো হৈ গ'ল একদমই ইজি জাস্ট আমি কি কৰিব লাগে এই ৰেখাডাল ইয়াৰ সমান্তৰাল কৰি লৈছিল এই ৰেখাকো ইয়াৰ সমান্তৰাল দেখাই দিলো তাৰ মানে দুডাল ৰেখা সমান্তৰাল হৈ গ'ল তাৰ মানে সমান্তৰাল হোৱা মানে চতুৰ্ভুজৰ যেটো শৰ্ত আছিল ট্ৰেপেজিয়ামৰ যে ট্ৰেপেজিয়ামৰ এজৰ বিপৰীত বাহু আমাৰ কি হ'ব লাগে সমান্তৰাল হ'ব লাগে সেইটোৱে হৈ গ'ল গতিকে আমাৰ কি হ'ল A B C D যেটো ট্ৰেপেজিয়াম আছে সৰি চতুৰ্ভুজ আছিল সেই চতুৰ্ভুজটো এটা কি হ'ব ট্ৰেপেজিয়ামৰ ধৰ্ম দেখাইছে গতিকে কি ট্ৰেপেজিয়াম হ'ব প্ৰমাণটো হৈ গ'ল আমাৰ এটা 6.2 যেটো অনুশীলন আছিল আমাৰ তো হৈ গ'ল এখিনি সমাধান কৰা গোটেইটা অংক তো ইয়াৰ পিছৰ আমি যেটো ভিডিও বনাম হেইটো আমি 6.3 যেটো অনুশীলন আছে হেইটো আলোচনা কৰিম বা তাত আগতে যিকিটা উপবাদ্য আছে হেকিটা আমি আলোচনা কৰিম কেনেকৈ কি প্ৰমাণ কৰিব লাগে তো যদি তোমালোকে অংকখিনি বুজি পোৱা সুবিধা হৈছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ